নমস্কাৰ, আমি কাংকান ধেমাজি পৰিয়ালে আৰু এটাৰ লগত যোগ হৈ গৈছোঁ। আপোনালোকে জানে আমাৰ যিটো খাদী ইণ্ডিয়াৰ আৰু যিটো প্ৰডাক্ট আমি সদায় কেমিকেল ফ্ৰী আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু যিকোনো বস্তু আমি অৰ্গেনিক বা কেমিকেল ফ্ৰী খাব পাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। মোৰ পৰা বুলি নহয়, য'ত হ'লেও আপোনালোকে খাদী ইণ্ডিয়াৰ যিকোনো বস্তু কিনিলে আপোনালোকে কেমিকেল ফ্ৰী থাকিব। আৰু এইটো হৈছে পাপায়া ফেচ ৱাছ, নিম এণ্ড পাপায়া ফেচ ৱাছ, এইবোৰ গোটেইখিনি কেমিকেল ফ্ৰী। আৰু ইয়াৰ লগতে আমাৰ আছে নিমৰো আছে, ধুনীয়া ধুনীয়া এইবোৰ চেম্পুবোৰ ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰিছোঁ, ভাল 100 বুলি ক'লে আকৌ গালি পাৰিব, কিন্তু ভাল বুলি কৈছোঁ আপোনালোকক। আৰু এইফালে হৈছে ধূপকাঠি। আমি কিছুমান ধূপকাঠি বজাৰৰ পৰা কিনো, তাত বহুত বেছি ফ্লেভাৰ লগোৱা থাকে, য'ত আমি গোন্ধাই আমি ভাল পাওঁ, কিন্তু সেইটো আমাৰ একচুৱেলি হাৰ্টৰ কাৰণে প্ৰব্লেম হয়। কিন্তু আপোনালোকে যদি খাদী এনেকৈ ধূপকাঠি আপোনালোকে যদি ব্যৱহাৰ কৰে, ঘৰখন আমাৰ ধূপকাঠি যিটো আমি ৰাতিপুৱা গধূলি ধূপ ধূনা চাকি আমি পূজা কৰোঁৱেই, আমাৰ প্ৰয়োজন হয়। এনেকৈ যদি আপোনালোকে ইচ্ছা কৰে খাদী ইণ্ডিয়াৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী তিনিখন বিপণীতে এভেইলেবল আছে। এইবোৰ মই এডভাৰটাইজ কৰিবলৈ সময় পোৱা নাই ক'বলৈ আপোনালোকক যে কিমান ভাল বা কিমান বেষ্ট এইবোৰ। আৰু এইটো হৈছে ধূপকাঠি, য'ত আপোনালোকে এটা জ্বলাই দিলেই গোটেই ঘৰটো ধূনা, যেনেকৈ আমি আগতে ধূনা দি নাৰিকল বাকলি দি বা কাঠৰ টুকুৰা দি জ্বলাইছিলোঁ, তেনেকুৱা এটা ধুনীয়া গোন্ধ ওলায়। আৰু দাঁতৰ ক্ষেত্ৰত বহুত ভাল। কলগেট ওলাব পৰা নাই, কিন্তু টুথপেষ্ট বহুত বেছি ভাল। আৰু চাবোনো ভাল, প্লাছ কি আছিলে হেনা, চুলি লগোৱা হেনাও বহুত